সুপ্ৰিম কোৰ্টত চেলেঞ্জ কৰিব লাগিব এইটো আৰু তাৰ পাছত সুপ্ৰিম কোৰ্টত চেলেঞ্জ কৰি এই বিধিটো সলাব লাগিব। গতিকে বিজেপিয়ে বৰ্তমানৰ নিৰ্বাচনী ব্যৱস্থাটোক প্ৰশাসন অৰ্থহীন এটা ব্যৱস্থাত পৰিণত কৰি পেলাইছে। এই গোটেই ঘটনাটোত অসমৰ জাতীয় সংগঠনবিলাকৰ এটা ব্যাপক ভূমিকা থাকিব লাগিব। সদৌ অসম ছাত্ৰ সন্থাৰ মূল কথাটোৱে আছিলে যে অসমৰ খিলঞ্জীয়া মানুহৰ নামেহে ভোটাৰ তালিকাত থাকিব লাগিব। গতিকে এইটো এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মই ভাবো যে ইয়াৰ কাৰণে বিৰোধী দলবিলাকে আমাৰ নিচিনা সৰু দলবিলাকে নহয়, আচলতে কংগ্ৰেছ বা অল ইণ্ডিয়া লেভেলৰ যিবিলাক ডাঙৰ ডাঙৰ পাৰ্টি আছে তেওঁলোকে আচলতে সুপ্ৰিম কোৰ্টৰ আপোনাৰ যিটো কি কয় কনষ্টিটিউচনেল বেঞ্চত এইটোক চেলেঞ্জ কৰিব লাগিব। নহলে অন্য কোনো উপায়েৰে এইটোৰ পৰা উদ্ধাৰ হোৱাৰ কোনো ৰাস্তা নাই। সুপ্ৰিম কোৰ্টত চেলেঞ্জ কৰিব লাগিব এইটো আৰু তাৰ পাছত সুপ্ৰিম কোৰ্টত চেলেঞ্জ কৰি এই বিধিটো সলাব লাগিব। এই বিধিটো সলাব লাগিব যে এখন ৰাজ্যত সেই ৰাজ্যখনৰ ভোটাৰে বিধানসভাখন তৈয়াৰ কৰে। অসমৰ মানুহে অসমৰ বিধানসভাখন কেনেকুৱা কৰিব তাৰ স্বপ্ন অসমীয়া মানুহে দেখে। উত্তৰ প্ৰদেশৰ পৰা 10,000 বা বিহাৰৰ পৰা 2,000, কানপুৰৰ পৰা 2,000, নাগপুৰৰ পৰা 1,000 মানুহ আহি এটা সমষ্টিত যদি ভোট দি অসমীয়া মানুহৰ ভাগ্য বদলাই দিব পাৰে তেতিয়াহ'লে এই নিৰ্বাচনৰ কিবা অৰ্থ থাকিবনে? গতিকে বিজেপিয়ে বৰ্তমানৰ নিৰ্বাচনী ব্যৱস্থাটোক প্ৰশাসন অৰ্থহীন এটা ব্যৱস্থাত পৰিণত কৰি পেলাইছে আৰু সেইকাৰণে মই ভাবো এই ব্যৱস্থাটোৰ বিৰুদ্ধে আমি সকলো বিৰোধী দলে ঐক্যবদ্ধভাৱে প্ৰতিবাদ গঢ়ি তুলিব লাগে। মই আজি যোৰহাট প্ৰেছ ক্লাবৰ এই সংবাদমেলৰ পৰা আমাৰ বিৰোধী ঐক্য মঞ্চৰ সকলো দলৰ প্ৰতি বিনম্ৰভাৱে অনুৰোধ জনাইছো, ৰাজহুৱা অনুৰোধ জনাইছো যে অতি সোনকালে আমি বিৰোধী দলসমূহে নিৰ্বাচন আয়োগৰ এই কাৰ্যৰ বিৰুদ্ধে দুটা কাম কৰিব লাগে। এক, কোৰ্টত আবেদন কৰিব লাগে সুপ্ৰিম কোৰ্টত। নম্বৰ 2, আমি ইয়াৰ বিৰুদ্ধে ব্যাপক ৰূপত জনমত গঠন কৰি এটা প্ৰতিবাদী কাৰ্যসূচী কৰি আন্দোলনৰ ৰূপ দিব লাগিব। এই গোটেই ঘটনাটোত অসমৰ জাতীয় সংগঠনবিলাকৰ এটা ব্যাপক ভূমিকা থাকিব লাগিব। সদৌ অসম ছাত্ৰ সন্থাৰ মূল কথাটোৱে আছিলে যে অসমৰ খিলঞ্জীয়া মানুহৰ নামেহে ভোটাৰ তালিকাত থাকিব লাগিব। এতিয়া অসমৰ বাহিৰৰ মানুহে গোটেই অসমৰ নিৰ্বাচনটো নিয়ন্ত্ৰণ কৰিব। এইটোৱে হ'ল এই বিজেপি চৰকাৰৰ ফৰ্ম 8ৰ জৰিয়তে কৰা গেম চেঞ্জিং প্লেন। গতিকে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু অন্যান্য জাতীয় আৰু জনগোষ্ঠীয় প্ৰত্যেকটো সংগঠনে যিবিলাকে নিজৰ জাতিটোৰ কাৰণে লাগ লাগ মাতে, যিবিলাকে নিজৰ জাতিৰ অস্তিত্বৰ কাৰণে মাত মাতে, যিবিলাকৰ অসমৰ ৰাজনৈতিক ভৱিষ্যত বাহিৰৰ মানুহৰ হাতত পঠিয়াই দিয়াটো নিবিচাৰে, তেওঁলোক সকলোৱে ঐক্যবদ্ধ হৈ এইটো গণ আন্দোলনত পৰিণত কৰিব লাগিব। মই কথাটো ভালকে ব্যাখ্যা কৰিব পাৰিছো নে নাই নাজানো। যদি ব্যাখ্যা কৰিব পাৰিছো আৰু যদি বুজিব পৰা হৈছে তেতিয়াহ'লে মানুহে বুজি পাব যে 2026 চনত ইলেকশ্যন খেলাৰ মাজত নেখেলা আৰু নেখেলাৰ মাজত কোনো ডিফাৰেন্সেই নাই যদি সেই এই ফৰ্ম 8 অনুসৰি এনেকে নতুনকে ভোটাৰে আহি নামটো ভৰাই দিব পাৰে। উত্তৰ প্ৰদেশ, বিহাৰ, কানপুৰ, নাগপুৰ, মধ্যপ্ৰদেশৰ পৰা আহি, গুজৰাটৰ পৰা আহি গোটেই যদি এনেকৈ নামটো ভৰাই দিব পাৰে। গতিকে মই এই মুহূৰ্তত অসমৰ জাতীয় সংগঠনসমূহৰ প্ৰতি বিনম্ৰভাৱে অনুৰোধ জনাইছো, মই অসমৰ সকলো বিৰোধী দলৰ প্ৰতি বিনম্ৰভাৱে আহ্বান জনাইছো যে ব্যাপক ঐক্যবদ্ধ গণ আন্দোলন গঢ়ি তোলা হওক অসমীয়া জাতিৰ ভৱিষ্যত ৰক্ষা কৰিবৰ কাৰণে।